ডিব্ৰুগড় সমষ্টিত কোনে হেখাহি মাৰিব আপোনালোকে জানে যে দুইজন প্ৰাৰ্থীৰ মাজত যেটো এক চৰ্চা হৈছিল যে কোনজন প্ৰাৰ্থীক ভোট দিম এইটো লৈও ভোটাৰসকলৰ মাজত এটা প্ৰশ্ন আছিল তেওঁলোকে নিৰ্বাচন কৰাত তেওঁলোকৰ অসুবিধা হৈছিল আপোনালোকে জানে যে লুইনজ্যোতিক ভোট নিদিলেও বেয়া ইফালে সৰ্বানন্দ সোণোৱালক ভোট নিদিলেও ধৰক বহুতখিনি কথা আছে তাৰ মাজতে ভোটাৰৰ মাজত কিছু কনফিউজ আছিল কোনে হেখাহি মাৰিব এতিয়া ডিব্ৰুগড়ত বহুতেই লুইনজ্যোতিক সাপোৰ্ট কৰিছে আৰু বহুতে আকৌ সৰ্বানন্দ সোণোৱালক সাপোৰ্ট কৰিছে মানে মই তাৰ যিখিনি ভোটাৰক সুধিছিল কথা কিছুমান যিখিনি কথা তেওঁলোকে কৈছিল যে কোনে হেখাহি মাৰিব তেওঁলোকেও নিশ্চিতকৈ ক'ব পৰা নাই যে আমুকে মাৰিব বুলি এই কাৰণে ডিব্ৰুগড় সমষ্টিটোত কোনে হেখাহি মাৰিব আজিলৈকে কোনো ক'ব পৰা নাই খাটাংকে কোনো কৈ দিব নোৱাৰে এতিয়ালৈকে আমি যিখিনি খবৰ লাভ কৰিছো কাৰণ লুইনজ্যোতি গগৈ পক্ষটো যথেষ্ট ভোটাৰ আছে আৰু সৰ্বানন্দ সোণোৱালৰ পক্ষটো যথেষ্ট ভোটাৰ আছে আপোনালোকে নিশ্চয় জানে যে তেখেত যেহেতু এসময়ৰ মুখ্যমন্ত্ৰী কেবিনেট মন্ত্ৰী তেখেতৰ বহুখিনি আছে মানে এইখিনি আমি নকলো আপোনালোকে জানে গতিকে সৰ্বানন্দ সোণোৱালৰ পক্ষতো ভোটটো থাকিবই যথেষ্ট ভোট আছে কিন্তু সৰ্বানন্দ সোণোৱালৰ ভোট মনোজ ধানোৰে ফালিব পাৰিলে নাই পৰা এইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ মনোজ ধানোৰে যেটো তাত প্ৰতিনিধিত্ব কৰিছিল যে মনোজ ধানোৰে কিমান ভোট লাভ কৰিব মনোজ ধানোৰে যদি সৰ্বানন্দ সোণোৱালৰ ভোট ফালিছে তেতিয়াহ'লে লুইনজ্যোতি গগৈ জিকাটো প্ৰায় নিশ্চিত যদিহে ভোট ফালিব পৰা নাই তেতিয়াহ'লে কিন্তু লুইনজ্যোতি গগৈৰ কাৰণে বৃহৎ প্ৰত্যাহ্বান হ'ব কাৰণ জিকিব না হাৰিব তেওঁ এতিয়ালৈকে থিৰাং কৰিব নোৱাৰিব কাৰণ মনোজ ধানোৰৰ ওপৰত বিশেষ ডিপেণ্ড কৰিব যে মনোজ ধানোৰে সৰ্বানন্দ সোণোৱালৰ ভোট ফালিব পাৰিলে নে নাই পৰা কাৰণ লুইনজ্যোতিৰ ভোটখিনি আছেই কংগ্ৰেছৰ ভোটখিনি আছেই গতিকে দুই পক্ষৰ যদি ভোট মিলাই চাই তেতিয়াহ'লে লুইনজ্যোতি গগৈ জিকাটো প্ৰায় নিশ্চিত হৈ থাকে কিন্তু যদিহে মনোজ ধানোৰে ভোট ফালে তেতিয়া জিকাটো নিশ্চিত হ'ব 100% যদি ভোট ফালিব পৰা নাই তেতিয়াহ'লে কিন্তু সৰ্বানন্দ সোণোৱাল জিকাৰ সম্ভাৱনা থাকিব এই গোটেই কথাবিলাক যেটো এক চৰ্চাৰ বিষয় পৰিছে আজি প্ৰাগ নিউজৰ মেজমেল অনুষ্ঠানত প্ৰশান্ত ৰাজগুৰুৰ সৈতে লুইনজ্যোতি গগৈ যিখিনি বাৰ্তা হৈছিল এই বাৰ্তাৰ পৰা কিছু কথা আপোনাক জানিব পাৰিব যে লুইনজ্যোতি গগৈ জিকাৰ সম্ভাৱনাটো কিবা আজি কি কৈছে লুইনজ্যোতি গগৈ মই আপোনালোক শুনাবলৈ বিচাৰিছো আজি আমাৰ মাজত উপস্থিত অসম জাতীয় পৰিষদৰ শীৰ্ষ নেতা আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত ইণ্ডিয়া জোটৰ প্ৰাৰ্থী লুইনজ্যোতি গগৈ নমস্কাৰ নিৰ্বাচনৰ পৰৱৰ্তী অৱস্থাত আপোনাৰ লগত একেলগ হোৱাৰ বাবে বহুত চেষ্টা কৰিছিলো আপুনিও ব্যস্ত আছিল আজি সময় দিয়াৰ বাবে ধন্যবাদ 4 জুনলৈ মাত্ৰ কেইটামান দিন বাকি 1 জুনত এক্সিট পোল ওলাই যাব এতিয়া প্ৰত্যেক প্ৰাৰ্থীৰ এটা হিচাপ থাকে তেওঁ কিমান ভোটৰ জিকিব আপোনাৰ হিচাপটো কি মই চাৰিওফালে যি এছেছমেণ্ট কৰাৰ পাছত দেখিছো যে মাৰ্জিন 30,000 ৰ পৰা 70,000 30,000 ৰ পৰা 70,000 ভোটত আপুনি জিকিব হেতু হে মাৰ্জিনটো আমি দেখা পাইছো আমাৰ অহা যিবোৰ খবৰ চাৰিওফালে বিভিন্ন জাতি জনগোষ্ঠীৰ ইকুৱেশ্যনৰ পৰা অহা ভোট গাঁও অঞ্চল চহৰ অঞ্চল দুইটাৰে আপুনি গমে পাইছে এবাৰ গাঁও অঞ্চলত ভোটৰ হাৰটো বহুত বেছি আৰু নগৰ কেন্দ্ৰিক যিবোৰ সমষ্টি ধৰক তিনিচুকীয়া সমষ্টিত 72% কিন্তু টিংখং সমষ্টিত 81% হয় আৰু তেনেকে খুৱাং সমষ্টিত 79% এই ধৰণৰ যেটো ইকুৱেশ্যন দেখিছো আমি সমীকৰণ দেখিছো তাৰ ভিত্তিত আৰু যিবোৰ অহা খবৰ সকলো জাতি জনগোষ্ঠী টাউন অঞ্চলৰ হিন্দীভাষী বাংলাভাষী মানুহৰ ভোটৰ হাৰ গুৰখাসকলে কিমান দিছে এই সকলো ইকুৱেশ্যন বাগান অঞ্চলৰ খ্ৰীষ্টান ভোট কিমান আহিছে মুছলমানসকলৰ কিমান ভোট আহিছে এই সকলো ইকুৱেশ্যন চাই দেখিছো যে 30 ৰ পৰা 70 এটো এটা ৰেঞ্জ এটাৰ ভিতৰত গুটে ফলাফল আহিব আৰু এটো আমাৰ অনুকূলে অহাৰ পূৰ্ণ সম্ভাৱনা মই নিজে দেখিছো আপুনি নিৰ্বাচনৰ শেষৰ 10-15টা দিন আপোনাৰ দলে এটা জোকাৰণি তুলিবলৈ সক্ষম হ'ল এই কথা সকলোৱে স্বীকাৰ কৰিছে লুইনজ্যোতিয়ে খিলঞ্জীয়া মানুহৰ ভোট পাইছে এই কথাটো স্বীকাৰ কৰিছে কিন্তু বাগিচা আৰু অখিলঞ্জীয়া এইটো এটা বৰ ডাঙৰ শক্তি গতিকে আপুনি সেই ভোটৰ পৰা কিমান অংশ আশা কৰে মেজৰিটিটো কেতিয়াও নাহে তো ভবাই নাছিলো আৰু হেতু আমাৰ কাৰণে শূন্য আছিল আমি যেতিয়া আৰম্ভ কৰিছিলো তেতিয়া প্ৰথম আমি নিজৰ যেটো শক্তিশালী যিবোৰ এৰিয়া ষ্ট্ৰং এৰিয়া আমি নিজে আইডেন্টিফাই কৰিছিলো গাঁও হেকাৰণে প্ৰথম আমাৰ স্লোগানটো প্ৰতিখন পঞ্চায়ত আমি চুম
আমি দুটা নেৰেটিভ আৰম্ভ কৰিছিলোঁ প্ৰথম এইবাৰ যুঁজখন কাৰণ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত মোৰ যদি ৰাজনৈতিক তুলনা হয় তেতিয়া তেওঁক ডাঙৰ দেখা পাব সেইকাৰণে প্ৰথম দিনাখন আপোনালোকে চাব যেতিয়াখন মোৰ ভোট মানে মোৰ নাম যেতিয়া ঘোষণা হ'ল বিৰোধী ঐক্য মঞ্চে গুৱাহাটীত থাকি ভূপেন বৰা অজিত ভূঞা ডাঙৰীয়া অখিল গগৈ সকলোৱে একেলগে যেতিয়া নাম ঘোষণা কৰিলে মই ডিব্ৰুগড়ত যিটো নেৰেটিভ কৰিছিলোঁ সেইটো আছিলে যে এইবাৰ যুঁজখন সৰ্বানন্দ সোণোৱাল বা বিজেপিৰ লগত এবাৰ লুৰিণজ্যোতি গগৈৰ যুঁজ নহয় এই যুঁজখন হ'ব সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ লগত এবাৰ ৰাইজৰ যুঁজ জনতাৰ যুঁজ জনগণৰ যুঁজ জনগণক যি অন্যায় কৰিছে জনগণৰ জীৱন ধাৰণত যিবোৰ মৌলিক বিষয়বোৰত ভয়াৱহ প্ৰভাৱ পেলাইছে কৰ কাতলৰ বোজা মূল্যৰ বৃদ্ধি তাৰ লগত এবাৰ বিজেপিয়ে পোনপটীয়াকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰা জাতীয় অন্যায়বোৰৰ বিৰুদ্ধে জনতাৰ লগত পোনপটীয়াকৈ যুঁজিব লাগিব এইটো প্ৰথম নেৰেটিভ আছিলে আৰু দ্বিতীয় আমি সেইকাৰণে পঞ্চায়তলৈ যাম 145খন পঞ্চায়ত চুম যেতিয়া আমাৰ দুটা ষ্ট্ৰেটেজি আছিলে প্ৰথম আমি এটা দিনত আমি 5খন দুটা সমষ্টিৰ 10খন পঞ্চায়ত আমি লক্ষ্য কৰি লৈছিলোঁ 5টা দিনত আমি গোটেই লোকসভা সমষ্টিটো আমি কভাৰ কৰিছিলোঁ মানে আপুনি 145খন পঞ্চায়ত লক্ষ্য কৰি লৈছে 145খন পঞ্চায়ত প্ৰথম আমাৰ লক্ষ্য এটা দিনত প্ৰথম অৱস্থাত এটা বিধানসভা সমষ্টিৰ 5খন আৰু ওচৰত লাগি থকা বিধানসভা সমষ্টিৰ 5খন 10খন টোটেল 10খন পঞ্চায়ত ভিত্তিত 10খন মিটিং এনেকৈ এবাৰ এটা ৰাউণ্ড মাৰোঁতে 5টা দিনত আমাৰ গোটেই 10টা সমষ্টি কভাৰ হৈ গ'ল তাৰপিছত নেক্সট আছিলে প্ৰতিটো সমষ্টিত এটা দিন আৰু সেই দিনটোত আমাৰ বাকী থকা সকলো পঞ্চায়ত ধৰক য'ত 18খন পঞ্চায়ত আমি 5খন কভাৰ কৰিলোঁ 13খন মিটিং কৰিব লাগিব কিবা কাৰণত 13খন মিটিঙৰ কাৰণে আমাৰ ধৰক দূৰত্বটো চাই মিলা নাই তেতিয়া আমি 12খন বা 11খন দুখন ওচৰা-ওচৰি পঞ্চায়ত আমি ক্লাব কৰি পিনে ওচৰা-ওচৰি কৰি আমি কৰিছিলোঁ সেই 10টা দিন 10 পাছে 15টা দিনত গোটেই পঞ্চায়ত আমাৰ মোটামুটি কভাৰ হৈ গৈছে কিন্তু আপোনাৰতো সাংগঠনিক শক্তি ইমান নহয় যে আপুনি ইমান সোনকালে ইমানবোৰ পঞ্চায়ত আপুনি কভাৰ কৰিব পাৰিব কংগ্ৰেছ দল বা অন্যান্য শক্তিয়ে আপোনাক সহায় কিমান দূৰ কৰিলে সকলো শক্তিয়ে সহায় কৰিছে আৰু শেহতীয়াকৈ যোৱা 2023 চনৰ বহাগ মাহৰ পৰা বিহুৰ পৰা আমি ডিব্ৰুগড় লোকসভাত নিৰ্বাচন খেলিম সেই লক্ষ্যলৈ আমি কাম কৰি আছিলোঁ সেইকাৰণে সংগঠনৰ ভেটি আমি কৈছিলোঁ যে বেছি নহ'লেও ন্যূনতম এজন হ'লেও বুথত মানুহ লাগিব সেইকাৰণে বুথ সমন্বয়কৰ ধাৰণাটো তেতিয়া সৃষ্টি কৰি বুথ সমন্বয়ক এগৰাকী দিবলৈ তেওঁ সমন্বয়ক পোৱাৰ লগে লগে বুথ কমিটি বনাবৰ কাৰণে প্ৰয়োজনীয় যিটো গাঁথনি সভাপতি বা সম্পাদকৰ গোটেই গাঁথনিৰ কথাটো তেওঁ হয়তো নিজে সভাপতি হৈছে বা যদি নাই হোৱা সমন্বয়ক হৈ আছে বাকি তেওঁ যিটো গাঁথনিৰ দায়িত্বটো তেওঁ নিজে লৈছে গোটেই বিষয়টো তত্ত্বাৱধান পঞ্চায়ত সমিতি বা সমষ্টি সমিতিয়ে কৰি তেনেধৰণে কাম কৰিছিলোঁ আমি তাতো এইটো নকওঁ যে এক বছৰত আমি 100% সফল হ'লোঁ আমাৰ কিন্তু 80 to 85% আমি তাত সফল হৈছোঁ গতিকে সেই ধৰণে সংগঠনৰ সম্প্ৰসাৰণ এবাৰ মানে আপুনি যোৱা বহাগৰ প্ৰায় 23ৰ বহাগৰ প্ৰায় আপুনি আৰম্ভ কৰিছে গোটেই প্ৰক্ৰিয়াটো লুৰিণজ্যোতি গগৈ বিজেপি দলৰ ভিতৰত বহুত মতানৈক্য আছে বহু ধৰণৰ অন্তৰ্দ্বন্দ্ব আছে হয় এই ধৰণৰ অন্তৰ্দ্বন্দ্ববিলাকে আপোনাক সহায় কৰিলে নেকি নহয় সেইটো আমি নাজানো আমাৰ মূল কথাটো আমি ফ'কাছ কৰিছিলোঁ নিজৰ ষ্ট্ৰেংথটোৰ ওপৰত আমাৰ নিজৰ শক্তি প্ৰথম আমাৰ জাতীয় পৰিষদৰ শক্তি দ্বিতীয় ঐক্যবদ্ধ শক্তি আমি এনেও কৈছোঁ যে ঐক্যবদ্ধভাৱে যদিলে চক তাত আপেও টিকেট দিছিলে এইটোতো আপোনালোকে সকলোৱে জানে দিয়াৰ পাছতো কমন মানুহৰ যি মাজত সাধাৰণ মানুহৰ মাজত থকা যিটো মানে তেওঁলোকৰ এটা ধাৰণা যে সকলোৱে সন্মিলিতভাৱে লুৰিণজ্যোতি গগৈক প্ৰাৰ্থিত্ব আগবঢ়াইছে গতিকে এটা মনোবৈজ্ঞানিক এটা মানুহৰ ওপৰত এটা প্ৰভাৱ পৰিছিলেই যে ইয়াত কংগ্ৰেছ আছে ইয়াত বাওঁপন্থী দলসমূহ আছে অখিল গগৈ ডাঙৰীয়া ৰাইজৰ দল আছে গতিকে এই আমাৰ গোটেই শক্তিটো বা প্ৰাৰ্থীগৰাকীক বা সামূহিকভাৱে সত্তাটোকে তেওঁলোকে বিৰোধীৰ শক্তি বুলি তেওঁলোকে সকলোৱে গণ্য কৰি সেই ধৰণে গোটেই বস্তুটো তেনেধৰণে মানুহৰ মাইণ্ডছেটে কওক সাইকোলজিকেল যিটো এডভান্টেজ আমি পাব লাগে এইটো আমি আমাৰ পক্ষত আমি পাইছিলোঁ আৰু সেইকাৰণে সেইটোৱে আমাৰ শক্তি আছিলে আৰু তেওঁলোকৰ দ্বন্দ্ব এইবোৰ কথাৰ মাজলৈ আমি কেতিয়াও যোৱাই নাই বহুতে এইটো নেৰেটিভ দিব খুজিছিলে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰ্বানন্দ সোণোৱালক হৰুৱাবৰ কাৰণে এনেকুৱা কৰিছে এইবোৰ নেৰেটিভ দিব খুজিছিলে মই কৈছোঁ যে কিয় কৰিব গোটেই পৰিক্ৰমাটো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পৰা অতি চোকা সমালোচক অন্যতম চোকা সমালোচক মই তেওঁৰ পত্নীৰ কেলেংকাৰী পুত্ৰৰ কেলেংকাৰী সব কথা কয়লাৰ চলি থকা গোটেই তালিকা যিবোৰ তেওঁলোকে ফোন কৰি মানে সংবাদ মাধ্যমত বন্ধ কৰিবলৈ চেষ্টা কৰে নিউজবোৰ প্ৰেছ মিটবোৰ গতিকে তেওঁলোকে মোক সহায় কৰিবলৈ কিয় আহিব এইটো এটা ৰং এটা মানুহক পাৰচেপশ্যন এটা দিবৰ চেষ্টা কৰিছিলে আমি কৈছিলোঁ যে নহয় আচলতে দুইজনে মিলি
কোনোবা এটা প্ৰতিবাদী সত্তাক হয় নিষেধ কৰিবলৈ এটা এই কথাটো মোৰ আপুনি যে নিৰ্বাচন প্ৰক্ৰিয়া চলি থকাৰ সময়ত মই আপোনাক ফলো কৰিছিলোঁ তেতিয়াও আপুনি কৈছে দুইজন মিলি মোক ঘূৰাবলৈ চেষ্টা কৰিছে সেইটো বাৰু মই বুজি পালোঁ এইবাৰ নিৰ্বাচনত আপুনি সৰ্বানন্দ সোণোৱালৰ দৰে শক্তিমান প্ৰাৰ্থীৰ বিৰুদ্ধে খাৰা হৈছে এইটো আপোনাৰ জীৱনৰ দ্বিতীয়টো নিৰ্বাচন হয় ইয়াত মূল চেলেঞ্জবিলাক কেনেকুৱা ধৰণৰ আছিলে চেলেঞ্জটো বহুত বেছি চেলেঞ্জ আছিলে চাওক প্ৰত্যাহ্বানটো প্ৰথম তেওঁ এসময়ত অসমৰ মুখ্যমন্ত্ৰী এতিয়াও কেন্দ্ৰীয় চৰকাৰৰ তেওঁলোকৰ যিটো মানে নেতৃত্বৰ যিটো ৰেংক তেওঁৰ তালিকাৰ 6 নম্বৰত আহে বুলি সকলোৱে কয় তেওঁ পৰিক্ৰমা বিভাগৰ তেওঁৰ সদস্য তেওঁলোকৰ নিৰ্বাচনী পৰিক্ৰমা হয় গতিকে তাৰ উপৰিও এটা সময়ত জাতীয় নায়ক বুলি সকলোৱে এটা সময়ত গ্ৰহণ কৰিলে যদিও এতিয়া খলনায়ক হৈছে গতিকে তাৰ উপৰিও সৰ্বানন্দ সোণোৱাল বুলি মানুহৰ এটা ছফ্ট কৰ্ণাৰ এটা আছে সকলোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁক অন্যায় কৰা বুলি ভাবি এটা তেওঁৰ প্ৰতি দুৰ্বলতা আছে গতিকে সেইকাৰণে আমি প্ৰথমৰ তাৰ উপৰিও ডিব্ৰুগড় লোকসভা সমষ্টিত আপুনি জানে যে জনগোষ্ঠীগত গাঁথনি যোৱা 21ৰ নিৰ্বাচন আৰু 19ৰ নিৰ্বাচনৰ যিটো ডাটা যিটো তথ্য যদি আপুনি বিশ্লেষণ কৰে দেখিব যে শাসকীয় পক্ষই পোৱা ভোটৰ সংখ্যাৰ লগত বিৰোধী ভিৰ সকলো মিলালে জাতীয় পৰিষদ কংগ্ৰেছ ৰাইজৰ দল সকলো মিলালেও 1.5 লাখ মান এটা পাৰ্থক্য থাকে যিটো মানে যোৰহাটত নহয় যোৰহাটত যদিও দুগৰাকী বিধায়ক গুচি গ'ল কিন্তু বিধায়ক নেতা গুচি গ'লে ভোটাৰ নাযায় গ'লেও 5,000 গ'লেও 10,000হে কমে কিন্তু তথাপিও 50,000 মান ডিফাৰেঞ্চ বিৰোধী শক্তিৰ ওচৰত বেছিকৈ আছিলে ভোটটো গতিকে তাত বেছি প্ৰত্যাহ্বানপূৰ্ণ আৰু আমি আৰম্ভণিতে আমি কেতিয়াও এনেকুৱা ধৰণৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰাৰ্থী হ'ব এই কথাটো ভবা নাছিলোঁ এইটো সঁচা কথা এইটো অনস্বীকাৰ্য যে ইয়াত তেলী ডাঙৰীয়া হ'ব কাৰণ তেওঁ বহু দিনৰ পৰা বিজেপিত লাগি আছে এগৰাকী গুৰুত্বপূৰ্ণ মন্ত্ৰী চাহ জনগোষ্ঠীৰ এগৰাকী নেতা সেইটো ভাবিয়ে আমি থিয়ৰিটিকেলি হাইপথেটিকেলি এটা কথা ভাবি ল'ব লাগিব যে প্ৰাৰ্থী এগৰাকী হ'ব ষ্ট্ৰেটেজি এনেকুৱা সৰ্বানন্দ সোণোৱাল যেতিয়া হ'ল হঠাৎ ষ্ট্ৰেটেজিটো সলাব লগা হৈছে ধৰক আৰু আমি এটা মানে ডাঙৰ এটা শিল পৰাৰ লগে লগে মাটিত পৰাৰ লগে লগে শব্দ বহু দেৰিলৈকে চলি থাকে এইটোৱে আমাক দলৰ নেতা কৰ্মকৰ্তাক হয় অকণমান ধৰণৰ স্তম্ভিত হৈ গৈছে 3 দিন 5 দিন এসপ্তাহ ধৰক মানুহবোৰৰ মুভমেণ্ট কমি গৈছে আমাৰ যিটো একদম উদ্যমেৰে উৎসাহেৰে কৰি থকা কামটো হঠাৎ স্থবিৰ হৈ গ'ল আৰু আমাৰ দলৰ মাজতো এইটো মানে অকণমান ধৰক এটা ডেমক্ৰেটিক অৰ্গেনাইজেশ্যন হিচাপে এটা থাকিবই ডিবেট যে ইয়াত নকৰাই ভাল হ'ব নেকি ৰিস্ক লোৱাটো ভাল নহ'ব তেতিয়া এই কথা বতৰাবোৰ হোৱাৰ লগে লগে আপুনি ঠিকে কৈছে বহুত প্ৰত্যাহ্বান নিজৰ মাজতো দলটোৰ মাজত এইটো আকৌ মই জাষ্টিফাই কৰিব লগা হৈছে মই প্ৰতিটো সমষ্টিলৈ যাব লগা হৈছে দিনে 2খন বা 3খন সমষ্টিলৈ গৈ সকলো নেতাৰ লগত কৰ্মকৰ্তাত কথা পাতি মই বুজাব লগা হৈছে যে কিয় ইয়াত খেলিব লাগিব এই কথা আমি পুৰা বুজাইছোঁ যে কৈছোঁ যে আজি আমি এইটো কৈতো লাভ নাই যে আমি লখিমপুৰত গ'লে আমি জিকিম জিকাৰ চাৰ্টেনিটি কোনো পলিটিকেল গোটেই ব্যৱস্থাটোতে ৰাজনৈতিক ব্যৱস্থাত সেইটো নাথাকে কিন্তু আমি যদি দুটা মোৰ আজিৰ দিনত মোৰ ইউএছপিটো কি এটা এগৰাকীও বিধায়ক নাই এগৰাকীও সাংসদ নাই ইউএছপিটো হ'ল যুঁজি আছে এই ল'ৰাটোৱে যুঁজি আছে এই দলটোৱে যুঁজি আছে জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে মই যদি পলৰীয়া হৈ যাওঁ মই যদি পৃষ্ঠভংগ দিওঁ যুদ্ধক্ষেত্ৰ এৰি পলাওঁ তেতিয়াহ'লে মোৰ যিটো মূল ইউএছপি এইটোৱে নাইকিয়া হ'ব যদি কিবা কাৰণত যুঁজ কৰি মই সৰ্বানন্দ সোণোৱালৰ লগত জিকিলোঁ তেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত মই স্বীকৃতি পালোঁ আৰু যদি মই কিবা কাৰণত হাৰিলেও দেশৰ এগৰাকী ডাঙৰ নেতাৰ লগত যুদ্ধ কৰি হাৰিছোঁ মই যদি প্ৰধান বৰুৱাৰ লগত হাৰিলোঁ মই যদি বেলেগ ক'ৰবাত গৈ শিৱসাগৰত তপন গগৈৰ লগত মই হাৰিলোঁ যোৰহাটত এইটো এটা কাউণ্টেবল কথা নহয় এটাটো মোৰ প্ৰথম ইউএছপিটো গ'ল মোৰ যিটো মোৰ কেপিটেল যে যুঁজি আছে ল'ৰাটোৱে কিবা এটা আজি নহয় কাইলৈ হ'ব সততাৰে যুঁজিছে আজিলৈকে কিছুমান সৰু সুৰা কথা ধৰক আহে কিছুমান কথা নিজৰ ব্যক্তিত্বটো মানে ম্লান কৰিবৰ কাৰণে বা আঁচুৰ পেলাবলৈ বিভিন্ন ধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণ থাকে কিন্তু সময়ে প্ৰমাণ কৰিছে যে নহয় সততাৰে যুঁজিছে নিষ্ঠাৰে যুঁজিছে আদৰ্শ পৰিত্যাগ কৰা নাই 855 জন শ্বহীদক হত্যা কৰা দলটোৰ লগত থকাৰ পাছতো নিজৰ দৃষ্টিভংগী এটা মই দিবলৈ চেষ্টা কৰিছোঁ এইটো কাৰণে মই যুঁজিছোঁ সময়ৰ আহ্বান দেশৰ গণতন্ত্ৰ সংবিধান বচাব লাগে গতিকে সেইকাৰণে সেই কথাটো আমাৰ কাৰণে বৰ প্ৰত্যাহ্বানপূৰ্ণ আছিল যেতিয়া সোণোৱাল ডাঙৰীয়াৰ নাম উচ্চাৰণ হ'ল তেতিয়া লগে লগে এটা কম্পন এটা আহিল ডাঙৰ ভূমিকম্প আহিল লুৰিণজ্যোতি গগৈ আপুনি কৈছে 30,000ৰ পৰা 70,000 পাৰ্থক্যত আপুনি জিকিব মই আশা কৰিছোঁ আপুনি জিকিব আপোনালৈ শুভেচ্ছা জনালোঁ 4 জুনত সকলো ওলাই যাব কিন্তু 4 জুনৰ পূৰ্বেই যেহেতু এইটো ৰাজনীতি গতিকে ইয়াত আমি কিছুমান কথা প্ৰক্ষেপ কৰিবই পাৰোঁ নিশ্চয় বহুতে কৈছে যে যোৰহাট আৰু ডিব্ৰুগড়ৰ যিটো নিৰ্বাচনী পৰিস্থিতি এই নিৰ্বাচনী পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত 26ৰ নিৰ্বাচনত এটা
ব্যাপক ধৰণৰ প্ৰভাৱ ই পেলাবলৈ সক্ষম হ'ব আপুনি কি ধৰণে ভাবিছে কথা মই নিশ্চিতভাৱে এইটো কথা ভাবোঁ এটা আধাৰ এটা তৈয়াৰ হৈছে 26ৰ নিৰ্বাচনৰ আৰু সাধাৰণ জনগণৰ যিটো তেওঁলোকৰ প্ৰতিষ্ঠান বিৰোধী চিন্তাটোৰ যিটো শক্তি এই দুয়োটাৰে উমান আমি সকলোৱে দেখিবলৈ পাইছোঁ আপোনালোকেও খুব নিৰ্মূলভাৱে বিশ্লেষণ কৰিছে বিশেষকৈ এইবাৰ চাইলেণ্ট ভোটাৰৰ সংখ্যা বহুত বেছি আৰু ভোট দি আহি ক'বলৈ মানুহে বেয়া পোৱা নাই যে আমি জাহাজত দি আহিছোঁ আমি গোটেই পৰিয়ালে লুৰিণ গগৈক দিছোঁ যে হিন্দীভাষী মানুহবোৰে কয় যে এইবাৰ কিন্তু লুৰিণ ক্ৰান্তি হোৱাৰ সম্ভাৱনা আছে এই যিটো কথা এইটো এটা মানে চাৰিওফালে আপুনি কথা পাতিলে পাব আনকালে ক'বলৈ খুব বেয়া পায় হেজিটেট কৰে এতিয়া কিন্তু সেই পৰিৱেশটো নাই তাৰমানে মানুহৰ মাজলৈ আগত আমি যিটো ভাবি আছিলোঁ যে মহাপ্ৰতাপী শক্তিৰ আগত কোনো একো নকৰে কোনো কাৰণত নোৱাৰিমেই নেকি এভাৰেষ্ট সময় এটা পৰ্বত আমি আৰোহণ কৰিব নোৱাৰিম নেকি টকা পইচা অৰ্থ সৰ্বোচ্চ ৰাজনীতি সৰ্বানন্দ সোণোৱাল হিচাপে কওক বিজেপি হিচাপে কওক কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কওক তাৰ লগত যুঁজাৰ যিটো কথা বতৰা সেইটোৱে কিন্তু মানুহে এইটো বুজাই দিলে যে এইবাৰ যে নহয় মই সুধিব খুজিছোঁ যে এইবাৰৰ নিৰ্বাচনী পৰিস্থিতিয়ে 26ৰ নিৰ্বাচনত প্ৰভাৱ বিস্তাৰ কৰিব আৰু তাৰ কাৰণে ৰূপৰেখাটো ইতিমধ্যে তৈয়াৰ হৈছে বুলি আপুনি ভাবে নেকি মই নিশ্চয় ভাবোঁ কাৰণ সেইটো আধাৰ ৰূপৰেখা এটা তৈয়াৰ হৈছে আধাৰ তৈয়াৰ হৈছে আৰু মানে যিবোৰ কথা বতৰা মানে বিশেষকৈ গোটেই জনগোষ্ঠীগত ৰাজনৈতিক এটা যিটো এটা মাইক্ৰ' লেভেল যিটো পলিটিকেল ষ্ট্ৰেটেজি মেনেজমেণ্ট তাত মই দেখিছোঁ যে এই যিবোৰ এইবোৰ ফেক্টৰে ক্ৰিয়া কৰিছে মানে এইবোৰ অ'পেন আপ হৈ আছে আমি খালি কামটো কৰিব লাগে আৰু মানুহবোৰ সেইধৰণে আহিছে আমি ছেফ কেনেকৈ দিম আৰু পৰৱৰ্তী দিনসমূহত আমি ষ্ট্ৰেটেজি কেনেকৈ আমি সকলোৱে বনাম ৰণকৌশলটো কেনেধৰণে আমি গঢ়ি তুলিম তাৰ ওপৰত 26 নিৰ্ভৰ কৰিব আপুনি কোৱাৰ দৰে আধাৰটো একদম হৈ গৈছে পৰিৱেশ পৰিস্থিতি একদম পূৰা আছে কিন্তু 4 জুন 2024 আৰু 4 মে 2026ৰ মাজত 2 বছৰৰ পাৰ্থক্য নিশ্চয় এই 2টা বছৰ আপুনি নিৰ্বাচনৰ সময়ত বিশেষ কাৰণত ডিব্ৰুগড়ত আপুনি জোকাৰণি তুলিলে বিশেষ কাৰণত গৌৰৱ গগৈ যোৰহাটত এটা ডাঙৰ ব্যক্তিত্ব হৈ পৰিল বা গুৱাহাটীত অলৰেডি ব্যক্তিত্ব আছিলে গতিকে তেওঁ এটা নতুন সমষ্টি তাত তেওঁ সাংঘাতিক ধৰণৰ প্ৰতিদ্বন্দ্বী হৈ পৰিল গুৱাহাটীত মীৰা বৰঠাকুৰ এগৰাকী শক্তিশালী প্ৰতিদ্বন্দ্বী হৈ পৰিল এই গোটেই ঘটনাক্ৰম 2024ৰ 4 জুনতেই শেষ ইয়াৰ পিছত 2 বছৰ আপুনি যাব লাগিব একে পৰিস্থিতি নাথাকে কিন্তু লুৰিণ গগৈ সেইটো আপুনি ঠিকেই কৈছে গোটেই কথাবোৰ সদায় সময় নিৰ্ভৰ আপেক্ষিক যিটো কথা কিন্তু আমি ধাৰাবাহিকতাটো ধৰি ৰখাটো আমাৰ দায়িত্ব মই এটা আপুনি যদি সুযোগ দিয়ে এটা কথা মোৰ যিটো অবজাৰভেশ্যন মোৰ যিটো মানে গোটেই পৰিস্থিতিটো চাই মই যিটো বিশ্লেষণ কৰি পাইছোঁ এইবাৰ কিন্তু গুণগত ৰাজনীতি এটা পৰিৱেশ আহিছে সেইকাৰণে বাৰে আপুনি মীৰা বৰঠাকুৰৰ কথা কৈছে যদিও তেওঁ কংগ্ৰেছ বা আমাৰ মিত্ৰজোঁটৰ বা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী আপুনি চাব যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়াৰ ব্যক্তিত্ব তেওঁৰ পাৰদৰ্শিতা লোকসভাত আৰু তাৰ লগে লগে এজ এ নেতা হিচাপে তেওঁৰ যিটো শেহতীয়া তেওঁৰ যিটো পাৰফৰ্মেঞ্চ এইটোৱে এটা সাংঘাতিক প্ৰভাৱ পেলাইছে আৰু মানুহো কোৱালিটি পলিটিক্সৰ পিছে গৈছে সেইটোৱে জিকাই নে নিজিকাই এইটো বেলেগ কথা গুণগত ৰাজনীতিৰ এটা পৰিৱেশ আহিছে সেই যিটো আৱেগ গুণগত ৰাজনীতিৰ আৱেগে গৌৰৱ গগৈক জিকাব নিজিকাই 4 তাৰিখে হ'ব মীৰা বৰঠাকুৰক জিকাব নিজিকাই তাৰ উপৰিও বাকীকেইটা যিকেইটা সমষ্টিৰ নাম আমি সঘনে আলোচনা কৰিছোঁ নগাঁও প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ধুবুৰী ৰকিবুল হুছেইন ডাঙৰীয়া কৰিমগঞ্জ হাফিজ ৰছিদ আহমেদ চৌধুৰী গতিকে এইসকলৰ নাম যেতিয়া সঘনে উচ্চাৰিত হৈছে গুণগত ৰাজনীতি এটা পৰিৱেশ অহা আমি এটা দেখিছোঁ উমান পাইছোঁ যিটো আমি থিয়ৰিটিকেলি টিভিৰ আগতে কৈ আছিলোঁ এইবাৰ কিন্তু কাৰ্যত মানুহৰ মাজলৈ এইটো বস্তু আহিছে আৰু ধনবলৰ ৰাজনীতিৰ আগত মানে জনতাৰ শক্তিৰ আগত ধনবলৰ ৰাজনীতি যে নীতিকে এইটো কথাও লাহে লাহে প্ৰমাণ হোৱাৰ পৰিৱেশ আহিছে বহুত ধন্যবাদ লুৰিণজ্যোতি গগৈ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত লুৰিণজ্যোতি গগৈ আপুনি কোৱালিটি পলিটিক্সৰ কথা কৈছিলে আৰু এইবাৰ নিৰ্বাচনত আপুনি তাৰ প্ৰতিফলন দেখিছোঁ বুলি কৈছে কিন্তু আপুনি যি এলায়েন্সত থাকিল আপুনি যিটো মিত্ৰজোঁটত আছিল আপোনালোকৰ দল এই মিত্ৰজোঁটৰ প্ৰধান দল আছিলে কংগ্ৰেছ দল এটা ৰাষ্ট্ৰীয় বৃহৎ দল আটাইতকৈ পুৰণি দল এই দলটোৰ নেতৃত্বই 2024ৰ এই নিৰ্বাচনটো অত্যন্ত কেজুৱেলি নিৰ্বাচনত অৱতীৰ্ণ হ'ল বুলি মোৰ ধাৰণা আৰু বহুতৰ মাজত চৰ্চা হৈছে বৰপেটা শোণিতপুৰ লখিমপুৰ শিলচৰ এই যিবিলাক সমষ্টি এই সমষ্টি কলিয়াবৰ
কলিয়াবৰ মানে আজিকালি কাজিৰঙা হয় কাজিৰঙা এই সমষ্টিবিলাকত কংগ্ৰেছে প্ৰাৰ্থী দিলে কিন্তু তাত তেওঁলোকৰ যে প্ৰাৰ্থী আছিল এই কথা তেওঁলোকে পাহৰিয়ে থাকিলে এতিয়া ভোটৰ কাউণ্টত 4 জুনৰ দিনাখনহে তেওঁলোকৰ মনত পৰিব যে এইবোৰ সমষ্টিটো আমাৰ প্ৰাৰ্থী আছিল আপুনি কি কয় গোটেই বিষয়টোত মই এটা আগৰ প্ৰায় মই বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক কিন্তু আৰু আমি অকণমান ভালকৈ প্ৰপাৰ মেনেজমেণ্ট কৰিব পাৰিলোঁ হ'লে এইটো আছিলে অৱকাশ আছিলে বিশেষকৈ প্ৰাৰ্থিত্ব চিলেকশ্যন আৰু বিশেষকৈ দুটা সমষ্টি এটা বৰপেটা আৰু ডিফু তাত আমি অকণমান যদি গোটেই কথাটো আমি ঠিক ঠাক কৰি ল'ব পাৰিলোঁ হয় নিশ্চয় ফলাফল ভাল আহিলে হ'লে কাৰণ পৰিৱেশ অনুকূলে আছিলে সমগ্ৰ অসমৰ পৰিৱেশ অনুকূলে মই এদিনৰ কাৰণে মই যিটো ওদালগুৰি মঙলদৈ আজিকালি নতুন সমষ্টি হৈছে আগৰ পুৰণা মঙলদৈ সমষ্টিটো সেই সমষ্টিটোতো কিন্তু পূৰ্ণ সম্ভাৱনা আছিল কিন্তু সেইটোত আমি যেনেধৰণে কৰিব লাগিছিলে কাৰণ কংগ্ৰেছৰ প্ৰাৰ্থী চিলেকশ্যনটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু সেই গোটেই কথাটো চাই আচলতে এই পৰিৱেশ আহিব বুলি আচলতে কোনো গমো পোৱা নাছিলে কিন্তু আচলতে এবাৰ গোটেইকেইটাতে প্ৰায় মানে ধৰক 80% সমষ্টিত পুৰা যুঁজ দিব পৰা এটা পৰিৱেশ আছিলে সেই ক্ষেত্ৰত অকণমান বিফলতা আমাৰ চকুত পৰে আমি নোৱাৰিলোঁ কৰিব গতিকে মই যিহেতু মঞ্চৰ সভাপতি সাধাৰণ সম্পাদকৰ দায়িত্বত আছোঁ ময়ো বিফলতাটো মই গাত পাতি লৈছোঁ চেষ্টা অৱশ্যে মোৰ ফালৰ পৰা মই নকৰা নহয় কিন্তু এই কথাটো আপুনি কোৱাটো হয় যে অকণমান তেনেকুৱা ধৰণৰ প্ৰতিফলন এটা আমাৰ যিটো ৰণকৌশল শক্তিশালীভাৱে কৰাৰ ক্ষেত্ৰত যিটো এটা শক্তিশালী ভূমিকা লাগিছিলে আমি ক'ৰবাত অকণমান নহয় ক'ৰবাত অলপ বিফল হৈছোঁ এইটো অকণমান আমি নিৰ্মূল বিশ্লেষণ কৰিবই লাগিব কিছুমান কথা এতিয়া জনগোষ্ঠীগত এডজাষ্টমেণ্টৰ কাৰণেও কিছুমান সিদ্ধান্ত হয়তো ল'ব লগা হৈছে কিন্তু তথাপিও তাৰ মাজতো আমি এটা ভাল ৰাস্তা এটা শক্তিশালী মাজৰ ৰাস্তা হ'লেও এটা শক্তিশালী ৰাস্তা উলিয়াবলৈ আমি চেষ্টা কৰিব পাৰিব লাগিছিল তাত অকণমান বিফল হৈছোঁ দৰ্শকসকলে আপোনাৰ পৰা জানিব বিচাৰিব আৰু এটা কথা সেইটো হ'ল আপোনালোকে কৈছে যে 4 জুনৰ পিছত আঞ্চলিক শক্তি একত্ৰীকৰণ হ'ব আৰু আপোনালোকে যেতিয়া আপোনালোক মানে মই কৈছোঁ অখিল গগৈ আৰু লুৰিণ গগৈ এতিয়া আপোনালোকে আঞ্চলিক শক্তি একত্ৰীকৰণৰ কথা কৈছে অৰ্থাৎ ৰাইজৰ দল আৰু জাতীয় পৰিষদ একেলগ হোৱাটো নিশ্চিত মই জানিব বিচাৰিম এই দুয়োটা দল সামিল হ'ব নে একেখন মঞ্চত অৱতীৰ্ণ হ'ব নাই একেখন মঞ্চত হোৱাৰ কথাটোৱেই আচলতে আমি আলোচনা কৰি আছোঁ সামিলকৰণৰ কথা এতিয়াও ভবা নাই কাৰণ সামিলকৰণৰ কথাটো ইমান ইয়াৰ লগত বহুত কথা জড়িত হৈ থাকিব আদৰ্শগত কথা বাকী আন বহু কথা এটা সামিল হ'বলৈ হ'লে এটা বহুত দীঘলীয়া প্ৰক্ৰিয়া বিভিন্ন কথা বতৰা আৰু এইটো হঠাৎ কোনোবাই কৈ দিব পৰা বিষয় নহয় এতিয়া সদ্যহতে মানে দুয়োটা দল এখন মঞ্চত অহাৰ কথাটো আমি গোটেই আঞ্চলিক দলবোৰক আমি এখন মঞ্চলৈ আনিবলৈ চেষ্টা কৰিছোঁ যিবোৰ বিজেপিৰ লগত আছে তেওঁলোকক কথা কোৱা নাই কিন্তু পৰৱৰ্তী দিনত গতি প্ৰকৃতি সলনি হ'ব ধৰক তেওঁলোকৰ পলিটিকেল কম্পালচন আজি BPF UPPL থাকিব পাৰে কিন্তু আল্টিমেটলি তেওঁলোক আঞ্চলিক শক্তি গণশক্তিৰো এটা সময়ত শক্তি আৰু অস্তিত্ব অতি শক্তিশালী আছিল তেওঁলোকৰ পৰৱৰ্তী দিনৰ সময়ত কি ৰণকৌশল হ'ব সেইটো এটা খোলা ৰাখি আমি এটা মঞ্চ এখন কৰিব লাগিব যেনেকৈ সফলতা আহিলে যেনেকৈ মিজোৰামত ZPM আৰু এইটো আমি এই গোটেই ধাৰণাটো অৱশ্যে আমাৰ অজিত কুমাৰ ভূঞা ডাঙৰীয়াও সিদিনাখন যেতিয়া মিটিং হৈছিলে কৈছে ময়ো সমৰ্থন কৈছোঁ যে যিটো আটাইতকৈ বেছি গণতান্ত্ৰিক আটাইতকৈ বেছি বিজ্ঞানসন্মত আৰু যিটো কৰিলে সকলোৰে মান মৰ্যাদা সকলোৰে আদৰ্শ সন্মান ৰয় সেই কামটো আমি কৰিব লাগিব কাৰণ আমি সকলোৱে আঞ্চলিকতাবাদৰ ভিত্তিটোৱে কি বিকেন্দ্ৰীকৰণ আমি বিকেন্দ্ৰীভূত চিন্তাটোক আমি সকলোৱে সন্মান জনাই উল্টাকৈ যদি আমি কেন্দ্ৰীভূত কথা এটা কওঁ তেতিয়াতো আমি কথাটো শুদ্ধ নহ'ব গতিকে আমি ভৱিষ্যতৰ দিনত সময়ৰ লগত কথাটো যি হয় হ'ব এটা সময়ত স্বাভাৱিক গতিতে গৈ থাকিলে কেতিয়াবা এনেকুৱা ঘটনা হ'বও পাৰে যে সামিলকৰণ হৈ যাব পাৰে এইটো আচৰিত কথা নহয় তেনেকুৱা হৈছে এনেকুৱা ইতিহাসত নথকাও কথাও নহয় কিন্তু আজিৰ দিনত সময়ৰ যিটো আহ্বান এতিয়া ডিব্ৰুগড়তে সোণোৱাল কছাৰী গণমঞ্চ তেওঁলোক নতুন দল তেওঁলোকৰ লক্ষ্য তেওঁলোকৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন তেওঁলোকক আপুনি মই যদি কওঁ যে তোমালোক সৰু দল তোমালোক আহি সামিল হোৱা সেইটো কিমান সমীচীন তেওঁলোকে সেইটো মানি নল'ব পাৰে গতিকে এই কথা বতৰাবোৰ মই সেইকাৰণে যুক্তিৰে গোটেই কথাবোৰ বিশ্লেষণ হ'বলৈও সামিলকৰণৰ কথাটো অখিল গগৈ ডাঙৰীয়াই কৈ আছে কিন্তু আমি আমাৰ ফালৰ পৰা স্থিতি স্পষ্ট কৰিছোঁ যে আমি সকলো একেলগে মিলি এখন মঞ্চ কৰিব খুজিছোঁ কাৰণ এটা ষড়যন্ত্ৰ বহু দিনৰ পৰা চলাই আছে শাসকীয় পক্ষই কওক ষড়যন্ত্ৰকাৰী কওক 3G 2G তাৰমানে এটা সংকীৰ্ণ ৰাজনৈতিক গণ্ডিলে ঠেলি দি জাতীয়তাবাদটো নষ্ট কৰা
বা অসমৰ যিটো বিৰোধী ৰাজনৈতিক শক্তিৰ যিটো উত্থান এই বাটটো নষ্ট কৰিবলৈ এটা অহৰহ ষড়যন্ত্ৰ চলি আছে এইখিনিতে আপুনি এটা গুৰুত্বপূৰ্ণ কথা ক'লে 3G 2G অৰ্থাৎ 3 গগৈ 2 গগৈ এই যে 3 গগৈ 2 গগৈৰ যিটো নেৰেটিভ যিটো ধৰণৰ বাগধাৰা যিটো ধৰণৰ আলোচনা চলি আছে এইটোৱে সৰ্বসাধাৰণৰ মাজত কিমান দূৰ তাৰ প্ৰতিক্ৰিয়া মই ঠিক নাজানো কিন্তু বহুতে মোক কৈছে যে আপোনালোকৰ এটা ইতিবাচক আৰম্ভণি যদি এনেকুৱা 3 গগৈ 2 গগৈ প্ৰক্ৰিয়াত পৰ্যবসিত হয় তেনেহলে ই এটা ঠেক গণ্ডিৰ মাজত শেষ হৈ যাব আৰু আপোনালোকৰ ৰাজনীতি একেবাৰে নিশেষ হৈ পৰিব নাই সেইটো কথাই মই সেইকাৰণে আপোনাক কৈছোঁ মই বহুত বেছি বিশ্লেষণ কৰি ক'ব খোজা নাই সেইটো এটা ষড়যন্ত্ৰৰ জালখনত আপুনি মই ভৰি দিম নেকি দিব নালাগিব কাৰণ আমাৰ লক্ষ্যটোতো সমাজখন আমি য'ত সমন্বয়ৰ কথা কৈ আছোঁ সকলো জাতি জনগোষ্ঠী একেলগে কৰি যিসকল বুকুৰ পৰা আঁতৰিও গৈছে তেওঁলোকক আনিবলৈ কাৰণ আঁতৰি মানে একেবাৰেতো আঁতৰি গুচি যোৱাগে নাই কিবা কাৰণত তেওঁলোকৰ মাজত অসন্তুষ্টি আছে যিটো মহাজাতি অসমীয়া জাতি সত্তা যিটো আছে তাৰ অংগাংগী কৰি ৰাখি তেওঁলোকৰো মান মৰ্যাদা তেওঁলোকৰ আইডেণ্টিটি ৰাখিও কেনেকৈ আমি পুনৰ আকৌ সম্প্ৰীতিৰ এনাজৰীৰে দুলেৰে বান্ধ খুৱাব পাৰোঁ সেই জাতীয়তাবাদী আদৰ্শৰ পতাকাৰ তলত থিয় কৰাব পাৰোঁ সেইটো আমি চাব লাগিব সেইটো আমি খোলা ৰাখিব লাগিব আমি যদি এই মই কৈছোঁ অকল গগৈ বুলিয়ে নহয় গগৈ শইকীয়া বুঢ়াগোহাঁই বৰঠাকুৰ কলিতাৰ মাজত অসমীয়া জাতীয়তাবাদ নাথাকে আমি বড়োসকলকো ৰাভাসকলকো তিৱাসকলকো মিচিংসকলকো সকলোকে দিব লাগিব কাৰ্বি সকলোকে অংশীদাৰিত্ব দি আমি এটা মহাজাতি সত্তা নিজা নিজা সকলোৰে আইডেণ্টিটি থাকিব বড়োসকলৰো এটা শক্তিশালী আইডেণ্টিটি আছে অনস্বীকাৰ্য কাৰ্বিসকলৰো আছে তিৱাসকলৰো আছে ৰাভাসকলৰো আছে মিচিংসকলৰো আছে সোণোৱালসকলৰো আছে কিন্তু তাৰ মাজতে আহোমসকলৰো আছে তাৰ মাজত আমাৰ সমন্বয়ৰ আধাৰ আমি সমাজমুখী ৰাজনীতি এটা কৰিছোঁ সমাজৰ কাৰণেহে ৰাজনীতি কৰিছোঁ ৰাজনীতিৰ লক্ষ্যটো কেৱল মাত্ৰ ক্ষমতা অৰ্জন কৰাটোৱে নহয় আৰু সেইকাৰণে গগৈ কেন্দ্ৰিক চিন্তা বা এনেকুৱা ধৰণৰ 3G 2G ফৰ্মুলা এইবোৰ আচলতে বহুদিনৰ পৰা বিৰোধী শক্তি আমাৰ বিপক্ষে থকা শক্তিয়ে প্ৰমোট কৰি আছে প্ৰমোট কৰি যাতে মানুহৰ মাজত এটা ৰং নেৰেটিভ যায় মানুহৰ মাজত সংকীৰ্ণতাৰ মাজলৈ মানুহক ঠেলি দিব পাৰে বা মানুহক ঠেলাটো কথা বাদ দিয়ক সেই শক্তি বা সেই যিটো গোটেই পৰিৱেশটোক তেওঁলোকে যাতে সংকীৰ্ণতাৰ মাজলৈ ঠেলিব পাৰে তাৰ কাৰণে চেষ্টা অহৰ্নিশে চলি আছে গতিকে ইয়াক আমি সাৱধান হৈ থাকিব লাগিব আজি মই এটা বেলেগ আদৰ্শৰ মই গোটেই আজীৱন জাতীয়তাবাদী আদৰ্শ গৌৰৱ গগৈ ডাঙৰীয়াই ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কৰে কংগ্ৰেছৰ আদৰ্শ দৰ্শনেৰে অনুপ্ৰাণিত তেওঁ এগৰাকী নেতা আৰু অখিল গগৈ ডাঙৰীয়াৰ এটা ধাৰা বা বেলেগ এটা আদৰ্শ তিনিজন এখন মঞ্চত থিয় হৈছোঁ কাৰণে এইটো মানুহৰ মাজত আলোচনাৰ বিষয় হোৱা নাই কিন্তু ইয়াক যদি আপুনি এটা 3G 2Gৰ মাজত যদি সীমাবদ্ধ কৰি দিয়ে মানুহৰ সুযোগটো বাদ দিয়ক এইটো মানে এটা সংকীৰ্ণতাৰ গন্ধিলে বিৰোধী শক্তিয়ে আমাক ঠেলি দিবলৈ এটা সুযোগ পাব গতিকে আমি এই সুযোগটো দিব নালাগিব আমি সকলোৱে যুঁজি আছোঁ অসমৰ কাৰণে এখন মঞ্চত আমি থিয় হৈ যুঁজিম সকলোৱে নিজৰ সুকীয়া চিনাকি থাকিব নিজৰ সুকীয়া শক্তি থাকিব ZPMে পাৰিছে মেঘালয়ে পাৰিছে নাগালেণ্ডে পাৰিছে অকল ৰেয়ৰ টু NPP নাম নতুন এটা দল কৰি তেওঁলোকে কৰিছে NPP আমাৰ মেঘালয়ত কনৰাড চাংমাৰ তেওঁলোকৰ উপৰিও বেলেগ আঞ্চলিক দলসমূহৰ শক্তি আছে 5খন 6খন 10খন সিট পাইছে ZPM আমাৰ সকলোৰে আগত এটা সন্মুখত এটা উদাহৰণ 5টা দলৰ সন্মিলিত এটা শক্তি এইটো সফল হৈছে এইটো ক্লিক কৰিছে ইয়াক অসমতো আমি এইটো কৰিব লাগিব গতিকে মই ভাবোঁ যে আমি জোৰ কৰি গণতান্ত্ৰিক মানে যিটো বেছি গণতান্ত্ৰিক সেইটো আমি বেছি বিজ্ঞানসন্মত যিটো আৰু আমি বিকেন্দ্ৰীভূত চিন্তাৰ আমি সকলোৱে আঞ্চলিক শক্তিবোৰ আমি যিহেতু বিচাৰোঁ বিকেন্দ্ৰীভূত ক্ষমতাই কওক বিকেন্দ্ৰীভূত চিন্তা বিকেন্দ্ৰীভূত আদৰ্শ যদি আমি কেন্দ্ৰীভূতলৈ লৈ যাওঁ কেন্দ্ৰীভূত চিন্তাৰ মাজত সীমাবদ্ধ কৰিব খোজোঁ তেতিয়া বিজেপি আৰু আমাৰ মাজত কোনো পাৰ্থক্য নাথাকিব ধন্যবাদ লুৰিণ গগৈ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত লুৰিণজ্যোতি গগৈ আপুনি যিটো ব্যাখ্যা দিলে এই ব্যাখ্যাটো প্ৰথম দৃষ্টিতে অতি সহজ ব্যাখ্যা সকলোৱে আপোনাৰ ব্যাখ্যাটো মানি ল'ব কিন্তু অসমীয়া জাতীয়তাবাদী ধাৰাৰ কেইটামান ডাঙৰ দুৰ্বলতা আছে নিশ্চয় অসমীয়া জাতীয়তাবাদী ধাৰাৰ 1 নম্বৰ দুৰ্বলতাটো হ'ল যে আমি যিটো আধুনিক ধাৰা দেখিছোঁ হয় যে 1985 চনৰ পৰা আৰম্ভ হোৱা যিটো জাতীয়তাবাদী ধাৰা এই ধাৰাটোত জাতীয়তাবাদী উপাদানসমূহে নিজকে জনজাতিসকলৰ পৰা নিলগ কৰি ৰাখিলে অথবা জনজাতিসকলে সেই ধাৰাটোৰ লগত একেলগ হ'বলৈ অস্বীকাৰ কৰিলে
যাৰ কাৰণে ৰাজনৈতিকভাৱে কংগ্ৰেছ দলে ইমান দিন তাৰ সুবিধাটো ল'লে আৰু আজি এক বেলেগ ধৰণৰ ছ'চিয়েল ইঞ্জিনিয়াৰিঙৰ দ্বাৰা বিজেপিয়ে সেই সুবিধাটো লৈ আছে অসমীয়া জাতীয়তাবাদী ধাৰাই চাহ বাগিচাৰ অঞ্চলত কোনো ধৰণৰ জনপ্ৰিয় নেৰেটিভ খাৰা কৰিব নোৱাৰিলে এতিয়া আপুনি কৈছে বড়োসকলক ল'ব লাগিব বাগিচা মানুহ ল'ব লাগিব আমি ইমান ডাঙৰ এটা বহল জাতীয়তাবাদী চিন্তা আমি কৰিম অসমীয়া জাতীয়তাবাদৰ যিটো আধাৰ সেই আধাৰটো খুব বিভ্ৰান্তিমূলক কনফিউজিং যিটো আধাৰ আপুনি সৃষ্টি কৰিব লাগিব এইসকলক আনিবৰ কাৰণে সেইটো আপোনাৰ দৰে নেতাৰ কাৰণে কিমান দূৰ সম্ভৱ হ'ব মোৰ সন্দেহ আছে আপুনি কি কয় নাই বহুত বেছি প্ৰত্যাহ্বানপূৰ্ণ আপুনি ভাষা কেন্দ্ৰিক জাতীয়তাবাদ বুলিও আপুনি ক'ব নোৱাৰে কাৰণ আমি বড়োসকলক স্বীকৃতি দিবলৈ হ'লে তেওঁলোকৰ ভাষাটোক আমি সন্মান জনাব লাগিব আমাৰ নিৰ্গোষ্ঠীয় আন আন ভাষাৰ প্ৰতিও আমাৰ সন্মান থাকিব লাগিব অসমীয়া ভাষা ভিত্তিক জাতীয়তাবাদ বুলি ক'লেও তাতো মানে আপোনাৰ বিভাজনৰ চিন্তা আছে নিশ্চয় নহয় জানো গতিকে এইটো প্ৰত্যাহ্বানপূৰ্ণ কিন্তু চক তাৰ মাজত এই যে বহু দিনৰ আগৰ পৰা জাতীয়তাবাদৰ ভেটি আৰম্ভ হৈছিল চুকাফা নৰনাৰায়ণ বা তাৰ আগতেও মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ এনেকৈ আহি লক্ষ্মীনাথ বেজবৰুৱা ভূপেন হাজৰিকালৈকে আৰু মানে বিষ্ণুপ্ৰসাদ ৰাভা সকলোৰে মাজত তেওঁলোকৰোতো সেই এটা জাতি হত্যা গঢ় দিয়াৰ এটা তেওঁলোকৰ চিন্তা আছিলে এতিয়া অকণমান আমাৰ সকলো আত্মবিশ্লেষণ কৰি আমাৰো কিছু সকলোৰে ভুল থাকি গৈছে যাৰ কাৰণে জনজাতীয় মানুহসকল আমাৰ পৰা আঁতৰি গ'ল বা চাহ বাগানৰ মাজতো আমি এইবাৰ কিন্তু অলপ হ'লেও সলনি হোৱা মই দেখিছোঁ মোৰ নিৰ্বাচনত মই দেখিছোঁ চাহ বাগানৰ ডেকা প্ৰজন্মৰ মানুহবোৰে ল'ৰাবোৰে কথাটো বুজি পাইছে আৰু মই অকণমান মুকলিকেও কথা কিছুমান কৈছোঁ যে যিবোৰ কথা অলপ সাহসী বুলিয়ে কওক বা পলিটিকেলি সেইবোৰ কথাবোৰ ভাল নহ'বও পাৰে মুকলিকে কৈছোঁ মই কৈছোঁ যে মই আহোম 600 বছৰ শাসন কৰা মই দিল্লীত গৈ আহোম বুলি পৰিচয় দিওঁ নে আহোম হত্যাটোক মই লৈ ফুৰিব খোজোঁ মই অসমীয়া মহাজাতি হত্যাটোৰ মই অংগাংগী আৰু মই নিজে ক'ব পাৰিছোঁ আহোমে নিজে ক'ব পাৰিছে তেতিয়াহ'লে বেলেগে কিয় ক'ব নোৱাৰে নিজৰ পৰিচয়টো সকলোৱে থাকিব মই আনকি বহু যুগ ধৰি থকা যিসকল হেমাংগ বিশ্বাসকল তেখেতসকলৰ পৰিয়ালৰ মানুহ বা তেওঁলোকৰ সেই জাতি হত্যাটোৰ মানুহকো মই কথাটো কৈছোঁ যে আপোনালোকে ঠিক আছে ভাষা বেলেগ কয় আমাৰ আপত্তি কৰিব লগা কথা নাই বেলেগ ভাষাৰ বিদ্যালয়ত হয় তাকো আপত্তি কৰিব লগা নাই কিন্তু আপুনি মোৰ চিনাকি অসমখনৰ প্ৰতি দায়িত্ব আৰু দায়বদ্ধতা আমাৰ সংস্কৃতিৰ প্ৰতি সন্মান আমাৰ সমাজ ব্যৱস্থাটোৰ প্ৰতি আপোনালোকৰ ভাল পোৱা এছিমিলেশ্যন প্ৰচেছটোত আপোনালোক কিয় যাব নোৱাৰে নোযোৱাৰ কোনো থাকিব নোৱাৰে কাৰণ নহ'লে এইটোৱে সদায় এটা পলিটিকেল ইছ্যু হৈ থাকিব এইটোৰ মাজত আমি সকলোৱে সীমাবদ্ধ হৈ থাকিম কিন্তু আমাৰ মাজৰ পৰা কোনোবা এজন নোবেল বঁটা পোৱা মানুহ কোনোবা এগৰাকী ভাৰতবৰ্ষৰ 100 গৰাকী ধনী মানুহৰ মাজত এগৰাকী ধনী মানুহ এগৰাকী ভাল খেলুৱৈ যি অলিম্পিকত গ'ল্ড পায় এই পৰিৱেশটো আমি কিয় গঢ়িব নোৱাৰোঁ এইটো পৰিৱেশ গঢ়িবৰ কাৰণে এইবোৰ প্ৰথম আমি সামৰি সুতৰি থ'ব লাগিব এইবোৰ নাইকিয়া কৰি সমাজ গঢ়িব লাগিব আমি একেখন সমাজত আছোঁ এইটো অস্বীকাৰ কৰি লাভ নাই কাৰণ তেওঁলোকৰ যিসকল মই জাতি হত্যাৰ কথা কৈছোঁ হিন্দী ভাষীয়ে কওক বাংলা ভাষী তেওঁলোকৰ মানুহে ইয়াত বিধায়ক হৈছে মন্ত্ৰী হৈছে অসমৰ মানুহে উদাৰ দৃষ্টিভংগীৰে দিছে 51 পৰা 71লৈকে মানুহে গ্ৰহণ কৰিছে গতিকে অসমীয়া মানুহৰ নিচিনাকৈ মানৱতা দেখুৱাব পৰা কোনো জাতি হত্যা পৃথিৱীত নাই ইমান উদাৰ দৃষ্টিভংগী নাই তাৰমানে তাৰ পিছতো যদি আমি জাতীয়তাবাদৰ আধাৰটো যদি আমি তৈয়াৰ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ নেতৃত্বৰ ক'ৰবাত দুৰ্বলতা আছে আমি কৰিব পৰা নাই চ্যালেঞ্জটো আপুনি কোৱাৰ দৰে বহুত আছে পাহাৰতো আছে বা বেলেগ জনজাতীয় অঞ্চলসমূহতো আছে কিন্তু মোৰ ফালৰ পৰা মই চেষ্টাটো কৰিম বা আমি সকলোৱে মইতো একেবাৰে নিমিত্ত মাত্ৰ সকলোৱে মিলি চেষ্টা কৰিব লাগিব আপোনালোক সকলো আছে আমি আমাৰ সমাজখনৰ ভৱিষ্যতটো কাৰণ গোটেই সকলোৱে আমি আইডেণ্টিটি পলিটিক্সে কৰি আছোঁ আপোনালোকে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কৰিলেও এসময়ত তৰুণ গগৈৰ মুখতো এইবোৰ কথা আহিছিল গতিকে আমি যিহেতু আইডেণ্টিটি পলিটিক্স কৰি আছোঁ আৰু বেলেগেও কৰে যিহেতু সৰু মেঘালয়ৰ নিচিনা সৰু ৰাজ্য নাগালেণ্ড সৰু ডাঙৰ সকলোৱে কৰিছে লুৰিণজ্যোতি গগৈ মই এটা কথা ক'ব খুজিছোঁ আকৌ মই ৰাজনীতিলৈ ঘূৰি আহিব খুজিছোঁ অখিল গগৈয়ে কৈছে যে কংগ্ৰেছৰ সাংগঠনিক শক্তি আছিল অত্যন্ত দুৰ্বল আৰু যাৰ কাৰণে অখিল গগৈৰ দলৰ সাংগঠনিক শক্তি আৰু আপোনাৰ দলৰ সাংগঠনিক শক্তিৰ ওপৰত নিৰ্ভৰ কৰিয়ে তেওঁলোকে নিৰ্বাচনটো চলালে এই কথাটো আপুনি কি ধৰণে লৈছে নাই তেনেকুৱা নহয় কংগ্ৰেছৰ সাংগঠনিক ভেটিটো কেতিয়াও নুটুটে বহুত দীঘলীয়াটো অকণমান কমিব পাৰে কাৰণ চৰকাৰ বিজেপি 10 বছৰ শাসন তেওঁলোকৰ সংগঠন আছে কিন্তু কথাটো হ'ল যে তেওঁলোকৰ মানুহ কিছুমান গৈ আছে এই বিজেপিলৈ গৈ আছে নিৰাশাজনক এটা পৰিৱেশ আছে তাৰ কাৰণে যিটো
ট্ৰাষ্ট ডেফিচিট হোৱা বুলি যিটো কয় আৰু কমন মানুহৰ মাজত তেওঁলোকৰ নেতা কৰ্মকৰ তাৰ কাৰণে এটা নিৰাশাজনক পৰিৱেশ এটা নিশ্চয় আছে থাকিব এইটো এফেক্টটো থাকিবই কাৰণ নিৰ্বাচনৰ আগলৈকে যে আমুক যাব তামুক যাব মই এই সুৰুজ দিহিঙীয়া নহয় জানো তেখেত পথত দিল্লীত মই গৈছিলোঁ দিল্লীলৈ যেতিয়া গোটেই কথাবোৰ আলোচনাৰ সময়ত মোৰ লগত একেলগে বহি ভাত খাই আছিলে দুদিন পিছত গুচি গ'ল তাৰমানে আমাৰো তেতিয়া সন্দেহ হ'ল যে এওঁলোকৰ লগত কথা পাতিব পাৰি নে নোৱাৰি পাতিলে বা কি কৰিব কথা গৈ সিফালে লগাইগে নেকি বা গোটেই পলিচিগত কথাবোৰ পাতিলেও গণ্ডগোল আছে এনেকুৱা ধৰণৰ এটা যিহেতু আমাৰ হৈছে তেওঁলোকৰ দলৰ কৰ্মকৰ্তাসকলো হৈছে গতিকে এটা পৰিৱেশ আছিলে কিন্তু যেতিয়া চৰকাৰ বহুত দীঘলীয়াকৈ নাথাকিব তেতিয়া সংগঠনৰ ভেটিটো অলপটো টুটিবই এইটো এটা স্বাভাৱিক কথা আৰু আমিও যুঁজি আছোঁ আমি সাংগঠনিক সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা কৰিছোঁ যিমান আছে কাৰণ আমাৰতো আৱেগত আমিতো আৰু কোনো ধৰণৰ সহায় সহযোগিতা চৰকাৰে যিহেতু নাছিলে টকা পইচাৰো আমাৰ বহুত লিমিটেশ্যন আছে গতিকে আমাৰ জাতীয় আৱেগত মানুহ ওলাই আহিছে জাতীয় কেডাৰ হ'বলৈ চেষ্টা কৰিছে গতিকে আমাৰ সেইসকল কমিটেড আমাৰ যিসকল কেডাৰ আছে যিমান আছে আৰু 100 জন যদি আছে 1000 জন যদি আছে 10,000 যদি আছে 1 লাখ যদি আছে তেওঁলোক কমিটেড গতিকে অলপ ধৰা চৰিত্ৰগত পাৰ্থক্য কংগ্ৰেছৰ লগত থাকিব কিন্তু তেওঁলোকৰ নাই যে এইটো কথা নহয় কিন্তু চুকে কোনে গাঁৱে ভূঞে অলপ হ'লেও মানুহ তেওঁলোকৰ আছে কৰি আছে কোনবা নিষ্ঠা আকৌ মই ঘূৰি আহিছোঁ একেটা কথালৈ যি তিনিটা সমষ্টিত আপোনালোকৰ মিত্ৰজোঁট একেবাৰে আত্মবিশ্বাসী হৈ আছে সেই তিনিটা হ'ল ধুবুৰী নগাঁও আৰু কৰিমগঞ্জ এই তিনিটা আসনত জিকিবই হয় এই তিনিখন আসনত জিকাৰ মূল আধাৰটো হ'ল যে তাত সংখ্যালঘু ভোট আছে হয় হয় আপুনি যেতিয়া মূল খুঁটিৰ অসমীয়া মানুহৰ সমষ্টিলৈ কংগ্ৰেছ গৈছে কাক লৈ গৈছে গৌৰৱ গগৈক লৈ গৈছে আপোনাক লৈ গৈছে অথবা মীৰা বৰঠাকুৰক লৈ গুৱাহাটীত আহিছে নতুবা অখিল গগৈ নতুবা সেইটোৱে এতিয়া কথাটো হ'ল যে কেণ্ডিডেট হিচাপে আপোনালোক 3জন কিন্তু উজনিৰ যি দুটা সমষ্টিত আপোনালোকে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হৈছে এই দুয়োটা সমষ্টিত কিন্তু আপোনালোক দুজন থকাৰ কাৰণেহে পাৰিছে বুলি মানুহৰ ধাৰণা আপুনি কি কয় সেইটো নোহোৱা কথাটো নহয় মানে সেই কথাটো আচলতে কিয় প্ৰথমটো হৈ গ'ল মই মোৰ কথাটো আৰম্ভণিৰে পৰা জাতীয়তাবাদী আদৰ্শৰে কাম কৰি আছোঁ কা বিৰোধী গণ আন্দোলনটো আটাইতকৈ বেছি তীব্ৰ হোৱা এৰিয়াটো সেইটোৱে এপি চেণ্টাৰটো এইটোৱেই তেতিয়া সাধাৰণ সম্পাদক আছুৰ আছিলোঁ এইটো এটা বেলেগ কথা কিন্তু এই যে তিনিচুকীয়াৰ কৰদৈগুৰি কক বাৰেকুৰি কক হাতীজান কক এইবোৰ ডিব্ৰুগড় গোটেই অঞ্চলসমূহ নাহৰকটীয়া কক দুলীয়াজান কক টেঙাখাট গোটেই অঞ্চলবোৰ চাচনি বা ডিব্ৰুগড়ৰ বিস্তৃত অঞ্চল সকলোতে ইয়াত এটা জাতীয় আৱেগ এটা মানুহৰ মাজত আছে বেলেগ অঞ্চলতো আছে নাই বুলি নকওঁ সেইটো পঞ্জীভূত হৈ আছে ইয়াক উদ্গীৰণ কোনে কৰিব কোনোবা মানুহ লাগিব কোনোবা শক্তি লাগিব বিশ্বাসযোগ্য মানুহ লাগিব আমাৰ 100% বিশ্বাস আজিও অহা নাই কিন্তু 80% বিশ্বাস কাৰণ আগৰ আমাৰ নেতাসকলে যিহেতু ঠগিছে প্ৰতাৰণা কৰিছে গতিকে আমাৰ ওপৰতো মানুহৰ 1% সন্দেহ নিশ্চয় থকাটো স্বাভাৱিক আমি একচেপ্ট কৰি ল'ব লাগিব গতিকে সেইকাৰণে এই দুটা সমষ্টিত গৌৰৱ গগৈৰ ধাৰাটো বেলেগ তেওঁৰ কোৱালিটি তেওঁৰ পাৰফৰ্মেন্স এইবোৰ চাই মানুহে তেওঁৰ প্ৰতি আকৰ্ষিত হৈছে নিশ্চয় অকল ডেকা প্ৰজন্মই নহয় নাই কিন্তু গৌৰৱ গগৈ নতুনকৈ তাত গৈছে হয় কিন্তু অখিল গগৈ আৰু আপুনি যোৰহাট আৰু ডিব্ৰুগড়ত আগৰ পৰা লাগি আছো গতিকে গৌৰৱ গগৈ কিছু পৰিমাণে হ'লেও আপোনাৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ বাধ্য মানে ডিব্ৰুগড়ৰ যিটো জাতীয়তাবাদৰ আৱেগৰ যিটো ঢৌ সেইটো যোৰহাটত খুন্দা মাৰিছে আচ্ছা এইটো অস্বীকাৰ কৰিব আৰু ডিব্ৰুগড়ত জাতীয়তাবাদৰ আৱেগৰ তীব্ৰতা যিটো সেই তীব্ৰতাটো সিমান যোৰহাটত হয়তো নহয় কিন্তু ঢৌ যিটো আৱেগ যিটো এইটোৱে গৈ যোৰহাটত খুন্দা মাৰিছে মই নিজে ব্যক্তিগতভাৱে ভাবোঁ আৰু মোৰ যিটো বিশ্লেষণ এতিয়া আপোনালোকৰ অখিল গগৈ আৰু আপুনি দুয়ো আঞ্চলিক শক্তি হয় আৰু আপোনালোক কংগ্ৰেছৰ লগত এলায়েন্স কৰিছে অসম গণ পৰিষদ এক আঞ্চলিক শক্তি যি বিজেপিৰ লগত এলায়েন্সত আছে এতিয়া কথাটো হ'ল যে এই যে আপুনি ক'লে জাতীয়তাবাদী যিটো ঢৌ ডিব্ৰুগড়ত আছিল সেইটো আহি পেলাই যোৰহাটত খুন্দা মাৰিলেহি এতিয়া আপুনি এই কথাটো ক'ব খুজিছে যে নিৰ্বাচন আপোনালোকে পৰিচালনা কৰিছে জাতীয়তাবাদী ঢৌৰ ভিত্তিত যদিও কংগ্ৰেছ আপোনাৰ লগত মিত্ৰজোঁটত আছে কিন্তু জাতীয়তাবাদী ঢৌটোৱেহে নিৰ্বাচনটো লৈ গৈছে আৰু অলপ ফেক্টৰো আছে কংগ্ৰেছৰ জনবিৰোধী নীতি বিজেপিৰ যিটো জনবিৰোধী নীতি তেওঁলোকে যিটো অন্যায় অত্যাচাৰ চলাই আছে মানুহৰ মাজত মূল্য বৃদ্ধি হৈছে কৰ কাটল ঠিক আছে এইটো নিৰ্বাচনৰ ৰাজনীতি কিন্তু আপুনি কোৱা সেই জাতীয়তাবাদী চিন্তাধাৰা আৰু সেই ঢৌটোক কংগ্ৰেছে মান্যতা দিবনে যিটো অসম গণ পৰিষদৰ ক্ষেত্ৰত বিজেপিয়ে দিয়া নাই হয় আপুনি কি কয়
নহয় চাওক আমিতো আগতেও কৈ আছোঁ যে আমি আদৰ্শটো আমি ধৰি ৰাখিম, আদৰ্শ কোনো কাৰণত পৰিহাৰ নকৰোঁ আৰু এই আদৰ্শটোৰে আমি যুঁজিম। কাৰণ অসমীয়াত্ব বা অসমীয়া জাতীয়তাবাদৰ বহল যিটো পৰিসৰ সেই আদৰ্শটো কংগ্ৰেছত থকা তেওঁলোকৰ নেতাসকলৰ কাৰণেও প্ৰয়োজন। কাৰণ সেইটো আত্মপৰিচয়ৰ সংগ্ৰাম মানে আগতেও কৰিছে। কাৰণ মানে তৰুণ গগৈয়ে কি কৈছিলে, পি চি যোশীয়ে কি জানে মইহে ডিচিশ্যন ল'ম, এইটো কথা ডাইলগ আছিলে। তো এইটোৱেতো স্বাভিমানটো বা হুইজ আজমল প্ৰথম তৰুণ গগৈ আৰম্ভ হুইজ বদৰুদ্দিন আজমল। গতিকে এই কথা বতৰাবোৰৰ মই ভাবোঁ যে তেওঁলোকেও নিশ্চয় স্বীকৃতি দিব লাগিব। কাৰণ আজি সংকটটো কি, সংকট অসমৰ মানুহৰ সংকট, জাতীয় সংকট। আমাৰ এতিয়া এই কথা বতৰাবোৰ সকলোৱে বিশ্লেষণ কৰাৰ সময় আহি পৰিছে আৰু কিমান দিন চলি থাকিব। আমি কেতিয়াওতো এইটো বহুত দিনলৈকে এই ৰাজনীতিৰ মাজতে আমি মেৰ পাছৰ মাজত আমি যদি সোমাই থাকোঁ, আমাৰ উন্নয়নৰ কথা বিশ্ব মানৱৰ লগত আমি কান্ধত কাণ মিলাই খোজ কৰাৰ যিটো চিন্তা, এইটো আমাৰ ৰাজনৈতিক নেতৃত্বই দিব লাগিব। কোনোবা নহয় কোনোবাই দিব লাগিব। এক্স ৱাই এইটো গৌৰৱ গগৈ কৰে, অখিল গগৈ কৰে, কাৰোবাৰ নেতৃত্ব নহয় কাৰোবাৰ আহিব। গতিকে মই সেইটোহে মই বিশ্বাস কৰোঁ। মোৰ যে আপুনি এই কথাটো ক'ব খুজিছে যে কংগ্ৰেছ দলে আঞ্চলিক ৰাজনীতিক মান্যতা দিবলৈ বাধ্য। নিশ্চয় দিব লাগিব। এইটো তেওঁলোকৰ দুৰ্বলতাৰ কাৰণে দিব লাগিব নে তেওঁলোকৰ পলিটিকেল কম্পালচন? মই ভাবোঁ যে পলিটিকেল কম্পালচনটো নিশ্চিতভাৱে আছে। চাওক বিজেপিৰ এণ্ট্ৰিটো কেনেকুৱা, শ্লোগানে জাতি মাটি ভেটি, এইটো এটা জাতীয়তাবাদী শ্লোগান তেওঁলোকে হাইজেক কৰিছে। আৰু তেওঁলোকে আন আন যিবোৰ কথা বতৰা আছিলে, 16 মে' পিছত বিদেশী যাব লাগিব, বিদেশী টালি টোপোলা বান্ধিব লাগিব, এইবোৰ চব জাতীয়তাবাদী ধাৰণাৰে মানে পৰিপুষ্ট। অসম চুক্তি আখৰে আখৰে পালন কৰিব ভিজন ডকুমেণ্টত লিখিছে। 6 নম্বৰ দফাৰ প্ৰতিবেদন কাৰ্যকৰী কৰিলে দাড়ি কমাসহ উন্নীতকৰণ কৰিম। এইবোৰ কাৰ্যত নকৰাৰ কাৰণেই মাজত কংগ্ৰেছৰ প্ৰতি মানুহৰ বিৰোধ হৈছিলে। কংগ্ৰেছেও এনেকৈ বহুত কথা দিছিলে, বহুত কাম নকৰিলে। গতিকে তাৰপিছত দেখিলোঁ যে বিজেপিটো আৰু ভয়াৱহ, অসম চুক্তিখনকে নিশেষ কৰি দিলে আৰু 43 বছৰ বিদেশী বোজা জাপি দিছে। সেইসকলক নাগৰিকত্ব দি মাটি ভেটিও তেওঁলোকক দিব খুজিছে, চাকৰি বাকৰিও দিব খুজিছে, ৰাজনৈতিকভাৱেও জাতিটোক সংকটত পেলাব খুজিছে। এইটো মই বুজি পালোঁ, কিন্তু কথাটো হ'ল যে কংগ্ৰেছৰ এটা পলিটিকেল কম্পালচনো আছে, এই কথাটো আপুনি স্বীকাৰ কৰে। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি, চাই থাকক মেজমেল। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালে আৰু মেজমেলত আজি উপস্থিত লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈ, কংগ্ৰেছৰ পলিটিকেল কম্পালচনৰ কথা আপুনি কৈছিল। এতিয়া মই আহিব খুজিছোঁ নিৰ্বাচনৰ একেবাৰে কাৰিকৰী অংশটোলৈ। হয়, আপোনাৰতো এটা হিচাপ আছে, গোটেই ভাৰতবৰ্ষত আজি দুজন ভোট কুশলী বুলি আমি যাক কওঁ, ভোট কুশলী, তেওঁলোকে ভোটৰ কথা কয়, প্ৰশান্ত কিশোৰ আৰু ইজন যোগেন্দ্ৰ যাদৱ। প্ৰশান্ত কিশোৰে কৈছে যে 303 যোৱাবাৰ বিজেপিৰ সংখ্যা আছিল, ইয়াতকৈতো নকমেই, অলপমান বেছিহে হ'ব। আৰু যোগেন্দ্ৰ যাদৱে কৈছে যে 250-ৰ পৰা 270-ৰ ভিতৰত NDA ৰৈ যাব। বিজেপিটোৰ কথা কোৱাই নাই, NDA 270-ৰ ভিতৰত ৰৈ যাব। এতিয়া এই দুটাৰ মাজত মই বিভ্ৰান্ত হোৱা নাই, কাৰণ ভোট বাকচ খুলিবলৈ বাকী। এইবিলাক ইনফৰ্মড গেছ ৱৰ্ক এইবিলাক, যিটো প্ৰশান্ত কিশোৰৰ ভাষ্য, এইটো মোৰ নহয়। এতিয়া আপোনাৰ মতে কেনেকুৱা হ'ব চিনাৰিঅ'টো? এইটো বিভিন্ন ধৰণৰ চ'ৰ্চৰ পৰা বিভিন্ন খবৰ আহি আছে আৰু তেওঁলোকে প্ৰশান্ত কিশোৰটো যোৱাবাৰ NDA চৰকাৰ অনাৰ তেওঁৱেই আচলতে মূল ব্যক্তি আছিলে 2014 চনত। যোগেন্দ্ৰ যাদৱৰো বিভিন্ন সময়ত বিশ্লেষণ মানুহে সকলোৱে চাই জানে, তেওঁলোকৰ এজেঞ্চি আছে, তেওঁৰ ভাৰত জোৰো এটা ফাউণ্ডেশ্যনো আছে, তাৰ ভিত্তিত বহুত মানুহ আছে। গতিকে তেওঁলোকৰ ওচৰত কিছু তথ্য পাতি আহিব, কিন্তু মই নিজে দেখিছোঁ, বিশ্বাস কৰিছোঁ যে যিটো হিন্দী হাৰ্টলেণ্ড বুলি যিটো কয়, তাত কিন্তু অলপ খহনীয়া হৈছে। যেনে ধৰক এতিয়া মই যিটো মোৰ খবৰ, কিমান আপোনালোকেও পাব, যে যিসকল UPত সাধাৰণতে গোটেই ইকুৱেশ্যনটো দলিত আৰু মুছলমান, তাৰ ওপৰত ভিত্তি কৰি ইকুৱেশ্যনটো হয়। এইবাৰ দলিতটো নাই, প্ৰথম যাদৱৰ লগতে আছে। মুছলমানো, যিটো চিয়া মুছলমান বুলি কয়, তেওঁলোক বিজেপি থাকে সাধাৰণতে, আৰু বেছি চিয়া মুছলমানৰ সংখ্যাটো উত্তৰ প্ৰদেশত বেছি। তেওঁলোক কিন্তু এবাৰ শ্বিফ্ট কৰিছে, হ'ল এবাৰ মুছলমান এণ্টিটি হিচাপে চিয়া চুন্নি বিভাজন নোহোৱাকৈ
এবাৰ শিফ্ট কৰিছে সেইটো কাৰণে অযোধ্যা আসনখন হেৰুৱাব বুলি কৈছে যোগেন্দ্ৰ যাদৱে হয় অযোধ্যাত চিয়া মানুহ বেছি আছে হয় মানে সেইটো মই এনে সুন্নীটো কথাই নাই সুন্নী এণ্টি বিজেপি সদায় গতিকে মই অভাৰঅল যিটো কথা কৈছোঁ মানে অভাৰঅল ইউ পিত চিট কমাৰ কথা কৈ আছে কেনেবাকৈ লেছ দেন 50 হ'ব পাৰে বুলি এনেকুৱা যদি পৰিৱেশ আহে তেতিয়া কমিব ক'ত কমিব তেওঁলোকৰ 18খন পশ্চিমবংগত আছে এইটো কমিব বুলি চবেই কৈছে 100% কমিব বিজেপি 18খন আছিলে কমিব এনেকৈ যদি কমাৰ অংক যদি হয় বাঢ়িব ক'ত সাউথ ইণ্ডিয়া ব্লকটোতো মোটামুটি কাভাৰ কৰিয়ে ৰাখিছে গতিকে সেই কথাত মানে মই নাজানো যে মোৰ ভাবোঁ যে 303ৰ যিটো তেওঁলোকৰ আগৰ যিটো সংখ্যা বা 300ৰ ওচৰে পাজৰে এইটো নিশ্চয় কমিব আৰু এটা সূত্ৰই কৈ আছে যে 220ৰ পৰা 250ৰ ভিতৰত এইটো মই লজিকেল যেন লাগে কাৰণ এইটো কাৰণে মই কৈ আছোঁ মই ইউ পিটো মেজৰ ফেক্টৰ ইউ পি যদি প্ৰভাৱিত হ'ল আপোনাৰ এম পিও হ'ল আৰু মোটামুটি ৰাজস্থান হৈ যাব বিহাৰততো অলৰেডি হাৰিয়ানাত অৱস্থা ভাল নহয় তেজস্বী যাদৱৰ নামত এটা ঢৌ আপুনি সভা সমিতিবোৰ দেখিছে আমি নিজে অলপ বিশ্লেষণ কৰি চাইছোঁ গতিকে বিহাৰটো এটা তেওঁলোকৰ হাতৰ পৰা মোটামুটি গৈছে য'ত জেডিইউ আছে তাততো 100% নিশ্চিত তেজস্বী জেডিইউক বেয়া পাইছে মানুহ হয় আৰু য'ত বিজেপি আছে তাততো ফুল ফাইট দিছে আৰু তাত মানে পাৰফৰ্মেঞ্চ বহুত ভাল মানে বিজেপিৰ লগত মানে তেজস্বী য'ত যুঁজিছে গতিকে এই যিটো মই চাই থকা কথা কাৰণ সময়টো এটা দিনত এটা নিশাত আমাৰ গোটেই ডিব্ৰুগড় বা যোৰহাটৰ প্ৰেক্ষাপটটোত বিশেষকৈ ডিব্ৰুগড় কেতিয়া বিহুৰ আগে পিছে সলনি হৈছে গোটেই ঢৌটো আপোনালোকে সকলোৱে জানে বিহুৰ আগে ঢৌ আহিলে বিহুত এইটো বিহুৰ লগতে একেবাৰে ঢোল পেপাৰ লগত ঢৌটো একেবাৰে উঠি গুচিয়ে গ'ল গতিকে সেইটো এই লাষ্ট ফেজ এটা আছে এইটোতো বিভিন্ন ধৰণৰ কথা বতৰা হ'ব পাৰে গতিকে ইউ পি যদি কমে এম পি যদি কমে আৰু ৰাজস্থানত যদি প্ৰভাৱ পৰে মিনিমাম যদি কমে আগতে যেনেকৈ একদম তেওঁলোকে ক্লিন চুইপ কৰিছিলে সেইটো নহ'ব সেইটো যদি নহয় তেতিয়াহ'লে কেনেকৈ বাঢ়িব এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত লুৰিণজ্যোতি গগৈ অসমলৈ আহোঁ অসমৰ হিচাপ কি অসমৰ 6 বিৰোধীৰ 6খন আসন বিৰোধীৰ কোনকেইখন 3খনটো মই ক'ব পাৰোঁ ধুবুৰী নগাঁও কৰিমগঞ্জ ইয়াৰ পিছত তাৰপিছত যোৰহাট দিয়ক গুৱাহাটী দিয়ক শেষত মই ডিব্ৰুগড় লৈছোঁ লুৰিণজ্যোতি গগৈৰ মতে অসমত বিৰোধী পক্ষই 6খন আসন পাব হয় এজন প্ৰাৰ্থীয়ে দাবী কৰাত কোনো আপত্তি নাই আৰু 4 জুনত আমি নিশ্চয় একেলগ হ'ম 4 জুনত কিন্তু আপোনাক আমি অনলাইন পাব লাগিব ডিব্ৰুগড়ৰ পৰা মই কথা পাতিম সেইদিনাখন আশাবাদী মোৰ তথ্য পাতি খবৰ মই নিজেও ঘূৰাৰ যিটো গোটেই কথা বতৰা এইবোৰ চাই মই দেখিছোঁ 30ৰ পৰা 70,000 ভোটৰ ব্যৱধানত আৰু 6খন আসন আমি পাব 6খন আসন আপুনি পাব লুৰিণজ্যোতি গগৈ 1,07,00,000 ভোট হঠাৎ বাঢ়ি গ'ল হয় এই যে প্ৰথম পৰ্যায়ৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত তাৰপিছত 1,07,00,000 ভোট দেশজুৰি বাঢ়িলে আৰু অসমত 10 লাখ ভোট বাঢ়িলে এইটোৰ ৰহস্যটো কি বুলি ভাবে বা এইটো স্বাভাৱিক নেকি বাৰু নহয় এই কথাটো যথেষ্ট মানে সন্দেহজনক ৰহস্যজনক কাৰণ ফাইনেল যিটো ডাটা যিটো ৰিপৰ্ট আহে কিমান ভোট কাষ্টিং হ'ল সেইটো 2-3 দিনতে আগতে দিয়াৰ নিয়ম এবাৰ 11 দিনৰ পিছত তেওঁলোকৰ এটা আহিছে য'ত নেকি ইমান 1 কোটি বাঢ়ি আছে সেইটো যদি সেইটোৱে হ'বলৈ হয় 1 তাৰিখে লাষ্ট ফেজৰ নিৰ্বাচন হ'ব আৰু 11 দিনৰ পিছত এটা বেলেগ ডাটা আহিলে হ'ব নেকি কাৰণ 4 তাৰিখেতো ৰিজাল্টে দিব লাগিব 2 দিনত দিব পৰাটো বাউণ্ড নাই অহা বুলি কোৱা লজিকটো নাখাটে গতিকে এইটো আমি ৰিয়েকশ্যন দিছোঁ আমাৰ এক্সিকিউটিভৰ হওঁতে কৈছোঁ যে এইটো সুপ্ৰিম কোৰ্টৰ ইণ্টাৰভেনশ্যনৰ কথা আছিলে সুপ্ৰিম কোৰ্টে লৈছিলে কিন্তু পিছত আকৌ ইলেকশ্যন কমিশ্যনৰ গোটেই কথাটোকে তেওঁলোকে ৰাখিলে আৰু তেওঁলোকে পঞ্চম পৰ্যায়লৈকে গোটেইখিনি ডাটা দিলে এতিয়া হয় মানে ইলেকশ্যন কমিশ্যনে দিলে আপুনি 17C আটাইবোৰ ডাটা আপুনি পাইছে হয় 100% পাই গ'ল আপুনি অলপ আছে চাবুৱা লাহোৱাল সমষ্টিৰ অকণমান আছে কিন্তু আপোনাৰতো প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 19 এপ্ৰিলতে হৈ গ'ল আপোনাৰ নিৰ্বাচন হয় আৰু কিছু আছে ফৰ্ম সেইখিনি আহি যাব গতিকে 100% আহি যাব আৰু প্ৰথম কথাটো মানে এইটো সন্দেহ আৰু শেহতীয়াকৈ আৰু এটা কথাত আহিছে যে এই কপিল চিৱাল ডাঙৰীয়া যেতিয়া সুপ্ৰিম কোৰ্টৰ বাৰ এছ'চিয়েশ্যনৰ তেওঁ প্ৰেছিডেণ্ট হ'ল হোৱাৰ পাছত তেওঁ যিখন প্ৰথম প্ৰেছ মিট কৰিছে এইখনত কিন্তু এই গোটেই কথা বতৰাবোৰেই কৈছে যে এনেকৈ কেয়াৰফুল হ'ব লাগে এইবোৰ কথা যে কোনো মেচিন কেতিয়াও মানে এইটো হেক কৰিব নোৱাৰে বা মেচিন মানে হেৰি হৈ মেচিনৰ ডাটা একদম 100% শুদ্ধ ৰূপত ওলাব নোৱাৰিব বুলি কেতিয়াও কোনো ক'ব নোৱাৰে
গতিকে এই যিবোৰ কথা বতৰা এইবোৰ মানে অকণমান মানে ভয় লগা কথা তেওঁলোকৰ যুক্তিও অমূলক নহয় কপিল সিবালৰ দৰে এগৰাকী আগৰ কংগ্ৰেছৰ নেতা এগৰাকী জ্যেষ্ঠ অধিবক্তা এগৰাকী এসময়ৰ মন্ত্ৰী গতিকে এই কথাবোৰ খুব প্ৰয়োজন আৰু এই গোটেই কথাটো ডিনাইও কৰা নাই ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা যে কপিল সিবালে কোৱা প্ৰেছ মিটখনৰ তেওঁলোকে বোলে গোটেই বস্তুটো ডিনাই কৰিছে নাই কৰা গতিকে এই কথা বতৰাবোৰ চাব লাগিব গতিকে ডেমক্ৰেচিটো ৰাখিব হ'লে ইলেকশ্যন কমিশ্যনখনো নিৰ্বাচন আয়োগখনো আমি অকণমান নিউট্ৰেল হৈ থাকিব লাগিব তেওঁলোকৰ যাতে এনেকৈ ধৰণৰ ৰাজনৈতিক প্ৰভাৱত নপৰে কাৰণ অসমত ডিলিমিটেশ্যনৰ সময়তো এই কথাবোৰ আমি কৈছিলোঁ এতিয়া যদি 1 কোটি ভোট বাঢ়িল অসমত 10 লাখ ভোট বাঢ়িল এইটোৱে নিৰ্বাচনৰ ফলাফলটোক প্ৰভাৱান্বিত কৰিব বুলি আপুনি নিশ্চিত নিশ্চয় কৰিব যদি সত্ত্বেও আপুনি 6খন আসন পাম বুলি কৈছে না আমিতো আমি জেনুইনিটিৰ ওপৰত বেছ কৰি যিটো জনতাই দিয়া যিটো মূল ভোট তাৰ ওপৰত ভিত্তি কৰি 6খন আসন যদি মেনিপুলেশ্যন হয় ইণ্টাৰপ্ৰিটেশ্যন হয় কথা বেলেগ হ'ব কাৰণ আপুনি এতিয়া কাষ্টিং হৈছে মোৰ সমষ্টিতে 12,73,000 তাত যদি 74,000 নে 73,000 কিমানটা ভোট তাত বহা বুলি ডিব্ৰুগড়ত কৈ আছে সেইটো পাৰ্চেণ্টেজ 4.2% বহুত ভোট 4.2% 7% গোটেই কাহিনীটো কৰি দিয়ে 2014 চনৰ নিৰ্বাচনততো নতুন ভোট 7% সেইটো ভোটৰ ওপৰত ভিত্তি কৰিয়ে বিজেপিৰ চৰকাৰ আহিলে এইটো বিশ্লেষকে কৈছে মই কোৱা কথা নহয় গতিকে এইটো 4.2% যিটো বৃদ্ধি এইটো আমাৰ চিন্তনীয় ভয় লগা যদি সঁচাসঁচিকে হৈছে আমি বিভিন্ন কথা বতৰা পাতিছোঁ তেওঁলোকৰ বাহিল আপোনাৰতো পুলিং এজেণ্টে এটা ৰেকৰ্ড আনিছে নিশ্চয় সেই ৰেকৰ্ডটোৰ লগত টেলি কৰিছে নাই সেই কথাটো কৰিব লাগিব গতিকে 74,000 বাহাৰটো কোনো যুক্তি নাথাকে অন্তিম সময়ত মই ভাবোঁ যে আপোনাৰ পলিং এজেণ্ট আৰু 17C ফৰ্ম ভালদৰে টেলি কৰিলে সমস্যা ইমান নাথাকিব আমি আশা ৰাখিছোঁ নিৰ্বাচনী গোটেই প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন হওক 4 জুনত ভালকৈ ফলাফল ওলাওক সকলোৰে প্ৰতিযোগ্য ফলাফল ওলাওক আৰু লুৰিণজ্যোতি গগৈ 4 জুনৰ বাবে আন্তৰিক শুভেচ্ছা নমস্কাৰ বহুত ধন্যবাদ নমস্কাৰ